ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব। ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। ন্যায় ন্যায়ালয়ে দিব। আপুনিও জানিব লাগে, আপুনি মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট হ'ব পাৰে বা অধ্যয়ন কৰিব পাৰে। ন্যায়টো কোনে দিয়ে? ৰাজীৱ গান্ধীৰ ন্যায় কোনে দিছিল? ইন্দিৰা গান্ধীৰ ন্যায় কোনে দিছিল? মানৱেন্দ্ৰ শৰ্মা। ন্যায় কোনে দিয়ে? ন্যায় ন্যায়ালয়ে দিব। কথা কৰিছে যেন ন্যায় দিব হিমন্ত বিশ্ব শৰ্মাই, ন্যায় দিব এজিপি বিজেপি কংগ্ৰেছ বা চৰকাৰে, ন্যায় দিয়ে ন্যায়পালিকাই। গতিকে প্ৰতি অসমীয়াৰ দৰে আমি বিজেপিৰ 65 লাখ মানুহ বিচাৰোঁ যে ফাৰ্ষ্ট ট্ৰেক আদালত হওক। এজনে ইমানৰ মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয়, বিধানসভাতো মোৰ ওপৰত প্ৰস্তাৱ হ'ব, কোৰ্টেও মোক চামন দিব পাৰিব। সেইকাৰণে মই মিছা কথা, হিমন্ত বিশ্ব শৰ্মাই 1000টা মিছা কথা ক'ব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে।